কোনো এটা নিৰ্দিষ্ট বাছ জাতিক লৈ গুৰুজনাই ভকতি দি থৈ যোৱা নাই। ভক্তি সকলৰ কাৰণে। আজি আমাৰ ভাৰতৰ যিগৰাকী ৰাষ্ট্ৰপ্ৰধান ৰাষ্ট্ৰপতি যাক কয় ব্ৰাহ্মণ বা গোস্বামী কুলৰ নহয়, মই কাকো নিন্দা কৰি বা কাৰো আত্মাত আঘাত দি ক'ব বিচৰা নাই দেই, মানে আমি বাস্তৱ কথাটো জানিব লাগিব। ইমান পিছপৰা এটা জনজাতি, ইমান পিছপৰা এটা জনগোষ্ঠী, চাহ জনগোষ্ঠী। আগতে কুলি বুলি কৈছিল তেওঁলোকক, বাগানীয়া কুলি। এতিয়া বাগানীয়া কুলিটো নিলিখে তেওঁলোকে, আদিবাসী চাওতাল সম্প্ৰদায়। আগে আদিবাসী আছিল, এতিয়া নিজকে আৰু সৰু কৰি লৈছে, আদিবাসীৰ লগত চাওতাল শব্দটো যোগ কৰি দিছে। তেওঁলোকৰ সংগঠনৰ নাম এতিয়া আদিবাসী চাওতাল সম্প্ৰদায়। এই আদিবাসী চাওতাল সম্প্ৰদায়ৰ পৰা ইমান পিছপৰা জাতি বাগানীয়া কুলিবিলাক পাত ছিঙে যে, তাৰ পৰা দেশৰ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু। জানা নহয় ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? এইবোৰ কথা। তেওঁলোক উচ্চ জাতিৰ নহয়, তেওঁ নিম্ন জাতি, তথাকথিত নিম্ন জাতি। কেৱল গুণী হ'ব লাগে, আমাৰ গুণ থাকিব লাগে, সত্য শৌচ ক্ষমা দয়া ধৈৰ্য ধৃতি সহিষ্ণুতা। যদি আমাৰ গুণ থাকে, ভক্তি থাকে, আপুনি সমাজত বৰেণ্য হৈ যাব, সমাজত সমাদৃত পূজ্যপাদ হৈ ৰব। আৰু যদি আমাৰ গুণ নাথাকে, আমি সমাজৰ অৱহেলিত, ঘৃণিত, নিন্দিত, অনাদৃত, অৱহেলাৰ পাত্ৰ হ'ব লাগিব। গুণী হ'ব দিছে ভগৱতে, তুমি কেৱল গুণী হোৱা। মই কোৱা নাই নে যোৰহাটৰ এগৰাকীৰ কথা, গোটেই পৃথিৱীয়ে পুতি পেলাইছে এতিয়া পুৰস্কাৰেৰে। ভাবক, এই সাধাৰণ এগৰাকী বিধৱাই, সাধাৰণ অত্যন্ত দৰিদ্ৰ ঘৰৰ মানুহ, অত্যন্ত দৰিদ্ৰ ঘৰৰ মানুহ। মোৰ সৌভাগ্য হ'ল দুখন সভাত আমি একেলগে নিৰ্দিষ্ট বক্তা হয়। আমি নিৰ্দিষ্ট বক্তা, তেওঁ অতিথি। ইমান ভাল লাগিল। কলিয়াবৰতে, নগাঁও কলিয়াবৰত মই দুখন সভাত দুবছৰ তেওঁৰ সৈতে একেলগে একেটা মঞ্চত সৌভাগ্যক্ৰমে লগ পালোঁ। তেওঁ খুব মোক মাতি থাকে তেওঁৰ ঘৰলৈ যাবৰ কাৰণে, খুব সাদৰী মাতৃ। গুণী হোৱা, যিকোনো এটা বিষয়ত গুণ আয়ত্ত কৰক। মোবাইলত দেখিছানে এই যে APSC পোৱা ল'ৰা ছোৱালীখিনিক? তোমালোকে চাইছানে নাই? সেইবিলাক নোচোৱা? কিমান ডাঙৰ ভুল কৰিছে বাবা, চাব লাগিব। চালেহে সেই ভাৱনা এতিয়াৰ পৰাই তোমাৰ মগজুত প্ৰৱেশ কৰিব লাগিব। APSC পাইছে, সমাজে এনেকৈ আদৰিছে, বা ৰিজাল্ট দিয়াৰ লগে লগে চাকৰি জইন, কিমান ডাঙৰ কথা। এফালে চৰকাৰী ফলাফল ঘোষণা, এফালে লগে লগে কি বিষয়ত তেওঁ অফিচাৰ, লগে লগে ঘোষণা। কল্পনা কৰা, সেই বিষয়বিলাক এতিয়াৰ পৰা তোমালোকে অধ্যয়ন চাব লাগিব মোবাইলত। অকল গেম খেলি থাকিলে নহ'ব দে বাবা। সুন্দৰ বাপ জনালে, মই মোবাইল শব্দটো অহাৰ কাৰণে বাপ জনাই আকৌ ক'লে নে ছাৰসকলৰ সেইটো কৰণীয়। প্ৰথমে আপোনাক কওঁ, ছাৰসকলে মোবাইল চোৱা বুলি ক'ব নোৱাৰে। ছাৰসকলৰ একান্তই কৰণীয়, মোবাইলটো নাচাবা, সেইটোৱে তেওঁলোকৰ উচিত, সেইটোৱে উচিত। এতিয়া মোবাইলটো চোৱাৰ পৰিয়ালৰ দায়িত্ব। কোনখিনি বস্তু মই পৰিয়ালে ল'ৰাটোক দেখুৱাম, কোনখিনি বস্তুৰ পৰা ল'ৰাটোক মই আঁতৰত ৰাখিম মোবাইলটো, সেই দায়িত্বটো পিতৃ মাতৃ, ছাৰসকলৰ নহয়। ছাৰসকলৰ পোনে পোনে নিষেধাজ্ঞাটোৱে 100% শুদ্ধ। কি বা চাই নাজানিব, কি দিশটো চাই, কাৰণ গোটেই জগতৰ যিমান ভাল বস্তু আছে মোবাইলটোত আছে, গোটেই জগতৰ যিমান বেয়া বস্তু আছে মোবাইলটোতে আছে। এতিয়া এইবাৰ যোৱাবাৰ UPSC পোৱা 4-5টা ল'ৰা ছোৱালী, তেওঁলোকে কোনো কোচিং লোৱা নাই, বিনা কোচিং ক্লাছে অকল মোবাইলত অনলাইন ক্লাছৰ দ্বাৰা
আছে যোৱাবাৰ কল্পনা কৰক কোনো বেলেগে বিশেষভাৱে শিক্ষা তেওঁলোকে লোৱা নাই তাৰে ভিতৰত তেওঁলোকৰ চাকৰি আছে কোনোবা ডাক্তৰ এজন ডাক্তৰ ওলাইছে যোৱাবাৰ নগাঁৱৰ সৰু ল'ৰা ডাক্তৰ হৈয়ে আছে MBBS পাছ কৰি তাৰপিছত আকৌ UPSC হৈছে ৪ৰ্থ স্থান পায় কল্পনা কৰক তেওঁ কৈছে মই কোনো বিশেষ আৰু আনুষ্ঠানিক শিক্ষা লোৱা নাই তেওঁ মোবাইলটোৱে ইমান উপকাৰ কৰিছে এইটো আপোনাৰ পৰিয়ালৰ নিজা কথা হ'ব কেনেকৈ ব্যৱহাৰ কৰে কালিৰ যিটো প্ৰগ্ৰাম কালি পৰহিৰ পৰা ভাইৰেল হৈ আছে APSCৰ ফলাফলটো এইটো ল'ৰা ছোৱালীক মাতি আনি মাক দেউতাকে একেলগে বহি গোটেই প্ৰগ্ৰামটো 1 ঘণ্টামান দেখুৱাব লাগে পঢ়া ক্ষতি কৰি দেখুৱাব লাগে বোলে বাবা চোৱা দেখিছা প্ৰশাসনিক বিষয়া হ'ল এফালে চৰকাৰে ঘোষণা দিছে ফলাফল লগে লগে চাকৰি অফিচাৰ হ'লে একোজন ডাঙৰ ডাঙৰ প্ৰশাসনিক বিষয়া হ'ল দেখিছা বাবা এনেকুৱা হ'ব লাগিব এয়া মানুহ হ'ব লাগিব ধেমাজি নে লখিমপুৰৰ জলঙা ওলোৱা বেৰাখন দেখিছে আপোনালোকে ৰুবু বৰা গহপুৰৰ কিমান দুখীয়া ল'ৰা মাক দেউতাকে তামোল পাণৰ দোকান দিয়ে ভাবক দেউতাক মাকে চেণ্টাৰত মোৰ আবেগ আহি যায় চেণ্টাৰত তেওঁলোকৰ চেণ্টাৰ বুলি আমি চক বুলি কওঁ চেণ্টাৰত পাণ তামোলৰ দোকান দি পৰিয়ালটো চলাই আছে পুতেক APSC বিষয়া হ'ল ভাবক এই চিন্তনটো পিতৃ মাতৃসকলে শিশুৰ পৰা মগজুত সোমাই দিব লাগিব শিশু কালৰ পৰা এই প্ৰগ্ৰামবোৰ দেখুৱাব লাগিব মোবাইল একেলগে মাক বাপেক বহি ল'ৰা ছোৱালীকেইটাৰ লগত বহুৱাই দেখুৱাব লাগিব বাবা এই চোৱা চাব লাগিব এবাৰ যদি সেই বস্তুটো সোমাই দিব পাৰি সি আগবাঢ়ি গুচি যাব এটা গালিহে পাৰি আছো মোবাইলটো কিয় চাই আছা বুলি আমিতো গুৰুত্বটো দিয়া নাই ছাৰসকলৰ গাত সেইটো দুখ নাই বাপ তেওঁলোকে ক'ব নোৱাৰে এতিয়াতো 9ৰ পৰা 19ত এটা হেৰি আছে পাঠ্যই আছে মোবাইলত অনলাইন ক্লাছ এটা আছে তাত স্পকেন ইংলিছৰ ওপৰত পৰীক্ষা হয় ইংলিছত কথা ক'ব লাগিব ইংলিছত এনচাৰ কৰিব লাগিব কিমান উপকাৰ আছে অসমীয়া মাধ্যমৰ ক্ষেত্ৰত কৈছোঁ ইংলিছ মাধ্যমৰ কথাটো সুকীয়া তেওঁলোকে জন্মৰ পৰা ইংলিছ জানে অসমীয়া মাধ্যমখিনি পিছপৰা যিহেতু ইংৰাজী ভাষা সাহিত্যত চৰকাৰে সেইটো নতুন ব্যৱস্থা যোৱাবাৰৰ পৰা আগৰ বছৰ 2 বছৰ আগৰ পৰা কৰিছে যাতে আমাৰ ল'ৰা ছোৱালী 9ৰ পৰাই ইংৰাজী ভাষা জ্ঞানটো অসমীয়া মাধ্যমৰ হৈ জানিব পাৰে এইটো বহুত ভাল দিশ তাত ইংৰাজীতে ক'ব বা মোবাইলত আমাৰ ছাত্ৰজনে লগে লগে ইংলিছতে উত্তৰটো দিব লাগিব এইটো বহুত ভাল শৈক্ষিক দিশ